আপুনি কৰবাত ধন জমা বা উঠিওৱাত ওচৰৰ বেংক বা ডাকঘৰত একাউণ্ট আছে নেকি? যদি আছে তেন্তে আপুনি জমা বা ধন উলিওৱাত সাৱধান। আপুনি যদি জানে তেন্তে একো নাই, যদি নাজানে তেন্তে এজন পৰিয়ালৰ জনা ব্যক্তিক লগত লৈ যাব, কাৰণ ৰাজ্যত চলিছে এতিয়া দুষ্ট চক্ৰৰ দালাল। হয়, এয়া হৈছে তেজপুৰ চহৰৰ বিন্দুকুৰি শাখাৰ ডাকঘৰ, য'ত বহু দিনৰ পৰা হিতাধিকাৰীৰ একাউণ্টৰ পৰা জাল চহী সংগ্ৰহ কৰি ডাকঘৰটোৰ এগৰাকী মহিলা কৰ্মচাৰীয়ে আত্মসাৎ কৰি আহিছে। অঞ্চলটোৰ হিতাধিকাৰীৰ অভিযোগ মৰ্মে ধন উলিয়াবলৈ যোৱাত এগুণতকৈ দুগুণ ধন সংগ্ৰহ কৰে হিতাধিকাৰীৰ একাউণ্টৰ পৰা। মাৰি দিছিলে, এতিয়া ধৰা পৰোঁতে আপোনাৰ 10,000 টকা এতিয়া ৰিটাৰ্ণ কৰি আছে মানুহজনী। আমাৰ 3 মাহ হ'ল আমাৰ এই বাইদেউজনী আমাৰ আছে। এনেধৰণৰ দুষ্ট চক্ৰই যদি দৰিদ্ৰ হিতাধিকাৰীৰ পৰা দিনক দিনে লুটপাট কৰি থাকে তেন্তে ৰাইজৰ বাবে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। মই PM কিষাণৰ পইচা ল'ব আহিছিলোঁ। মোৰ 6,000 টকা সোমাইছিলে, তাতে আমি 200 টকা দিব লগা হ'ল। PM কিষাণ কিমান টকা সোমাইছিল? 6,000 টকা যোৱা বছৰ। তাৰপিছত মানে নিজৰ পইচাটো ওলাবলৈ যেতিয়া আহিলোঁ, আমি 200 টকা দিব লাগে। মানে চবে মানে আমি চবে দি আছে আৰু উপায় নাই, ময়ো দিব লগা হ'ল। নহ'লে মানে কামটো নকৰিম, পইচাটো উইড্ৰ নকৰে। মানে লাগিব মানে। 200 টকা কিয় লাগে? এইটো তাৰ মানে পইচাটো ওলাই দিয়াৰ কাৰণে এটা টেক্স লাগে। উল্লেখযোগ্য যে এগৰাকী মহিলাৰ পৰা যোৱা ফেব্ৰুৱাৰী মাহত 10,000 টকা উলিয়াবলৈ গৈছিল যদিও লগতে সেই ডাকঘৰৰ কৰ্মচাৰী মহিলাগৰাকীয়ে হিতাধিকাৰী মহিলাগৰাকীৰ চহীটো ভুল হৈছে বুলি কৈ আন এখন ধন উলিওৱা ৰচিদ এখনত চহী কৰিবলৈ কোৱাত হিতাধিকাৰীয়ে চহী কৰে আৰু ফলত আকৌ হিতাধিকাৰীৰ একাউণ্টৰ পৰা পুনৰ 10,000 টকা আত্মসাৎ কৰাৰ ফলত যেতিয়া হিতাধিকাৰীলৈ ধন উলিওৱা এটা মেছেজে সন্দেহৰ সৃষ্টি হয় আৰু লগে লগে যেতিয়া তেখেতৰ পাছবুকখন আপডেট কৰে তেতিয়া ঘটনাটি পোহৰলৈ আহে আৰু শেষত এই ভুক্তভোগী হিতাধিকাৰী মহিলাগৰাকীয়ে উপায়হীন হৈ ওচৰৰ ৰাইজক ঘটনাটি অৱগত কৰে আৰু সংবাদ মাধ্যমৰ যোগেদি ন্যায় বিচাৰিছে আৰু দোষীক শাস্তি প্ৰদানৰ বাবে অভিযোগ কৰিছে। আহকচোন এই সন্দৰ্ভত মহিলাগৰাকীয়ে কি ক'লে শুনো। উদ্ৰ হৈছিলে 17/2/2024 আৰু এতিয়া মোৰ ইয়াত দুটা উদ্ৰ দেখাই আছে। 10,000 কৰি 10,000 দুটা দেখাই আছে, 17/2 দেখাই আছে। আপুনি সেই 10,000 টো উইড্ৰ আপুনি উইড্ৰল ফৰ্মত চহী কৰিছিল জানো? উইড্ৰ ফৰ্মত কৰিছিল, কিন্তু নেক্সট আকৌ পিছৰটো নাই কৰা, চহী কৰা নাই। আৰু এটা কৰিছে কালি শনিবাৰে এটা কৰি ৰুণু বাইদেউ লৈছে। ৰুণু বাইদেউ লৈছে। ৰুণু বাইদেউ কি হয় ইয়াৰ? নাজানো কি হয়, পিয়ন হয়। সি কৈছে বাইদেউ তোমাক কৈছে ইয়াত চহী মাৰি যাবলৈ, যে তুমি ইয়াত চহী মাৰা। আপোনাৰ ফেব্ৰুৱাৰীত পিছৰ পইচাটো কোনে উঠাইছে? সেইটো মই নাই উঠোৱা, এতিয়ালৈকে পোৱা নাই? নাই পোৱা। তেখেতলোকে উঠাইছে কাৰণে আজি ভৰিবলৈ আজি তেওঁলোকে দিম বুলি কৈছে। আজি দিম বুলি কৈছে। পোষ্ট মাষ্টাৰিন বাইদেউ ফোন কৰিছে, তোমাৰ পইচাটো মই ৰুণু বাইদেউৰ হাতত দি থৈ আহিছো। 3 মাহ কিয় লাগে? এইটো মই নাজানো, উইড্ৰ কৰা নাই। মই নাজানো, সেইদিনাখন ধৰাৰ কাৰণেহে মই গম পাইছো যে সেইটো পইচাটো মোৰ কিয় উইড্ৰ হৈ গ'ল। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট।